আমি নৱেম্বৰ মাহত গুৱাহাটীৰ নতুন এয়াৰপোৰ্ট উদ্বোধন কৰিম। সকলো গৌৰৱান্বিত হ'ব। অসমৰ কপৌ ফুলৰ, আকৌ এবাৰ মই কৈছোঁ, অসমৰ কপৌ ফুলৰ চানেকিৰে যি ধৰণে গুৱাহাটী এয়াৰপোৰ্ট নিৰ্মাণ হৈছে, ভাৰতৰ মানুহে অকল এয়াৰপোৰ্টখন চাবৰ কাৰণে আহিব। এয়াৰপোৰ্টৰ লগত 6 লেনযুক্ত ৰাস্তা হৈছে। আৰু যোৱা কেইদিনমান আগতে মই নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ, কথা দিছে যে এই বছৰৰ ভিতৰতে এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ ৰাস্তাৰ ওপৰেদি ডাইৰেক্টলি ইলেভেটেড কৰিডৰ এটা তেওঁ আমাক বনাই দিব। অৰ্থাৎ জালুকবাৰীত যদি আমি এয়াৰপোৰ্টত গাড়ীত উঠোঁ, জালুকবাৰী আমি 3 মিনিটত আহি পাই যাম। তেনেকুৱা ধৰণৰ এলিভেটেড কৰিডৰ নীতিন গাডকাৰী ডাঙৰীয়াই অসমৰ পইচা দি নহয়, তেখেতে বনাই দিম বুলি মোক কথা দিছে।